এখন আজব বিদ্যালয়। শিক্ষাৰ্থী 143 গৰাকী, শিক্ষক মাত্ৰ 2জন। উপায়হীন অভিভাৱক সেই 10-20 টকা তুলি ভাড়া কৰি আনে শিক্ষক। মাজে সময়ে আকৌ অভিভাৱকে লয় শিক্ষকৰ ভূমিকা। এই আজব বিদ্যালয়খন আছে ছয়গাঁৱৰ কুকুৰমাৰাত। নাম জিয়াকুৰ নোৱাভিটা প্ৰাথমিক বিদ্যালয়। এইদৰে নিতৌ পাঠদান ল'বলৈ আহে 143 গৰাকী শিক্ষাৰ্থী। প্ৰতি বছৰে 4-5 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে বৃত্তি লাভ কৰে এইখন বিদ্যালয়ৰ পৰা। কিন্তু তথাপিও চকু নপৰে ৰাজ্যৰ শিক্ষা বিভাগৰ। 143 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে শিক্ষক মাত্ৰ 2জন। সেই উপায়হীন অভিভাৱকে এইসকল কণ কণ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ স্বাৰ্থত 10-20 টকাকৈ তুলি প্ৰতিমাহে পাঠদান কৰাবলৈ ভাড়া কৰি আনে শিক্ষক। আলোচনা কৰি ৰাখোঁ আৰু কমানত কেতিয়াবা 10 টকা কৰি দিলোঁ আমি, বাকী ওপৰৰখিনি 25 টকা 30 টকা এনেকৈ কৰি ছাৰক আমি সুধিলোঁ। সোধাওঁতে ছাৰে ক'লে হ'ব বাৰু, মই থাকিলে এনেকৈ মোৰো মনটো ভাল লাগি থাকিব। ছাত্ৰ ছাত্ৰীৰ মাজত ছাৰেও সন্মতি দিলে, সেনেকৈ আমি আলোচনা ভিত্তিত গাৰ্জেনখিনি আমি আলোচনা কৰি ছাৰক আনিলোঁ। কেতিয়াবা ধন নাপায়, ভাড়াতীয়া শিক্ষক নাহিলে এইসকল অভিভাৱকে বিদ্যালয়ত লয় শিক্ষকৰ ভূমিকা। মই কৰিছোঁ, ৰুণুৱে কৰিছে, মানে এনেকৈ যোনে সময় পাইছে আমি আহি, বা স্কুলত দেখোন ল'ৰা ছোৱালী বেছি হৈছে, শিক্ষক এজন আহিছে, কিবা কথাত এজন আহিব পাৰে, তেতিয়া আমি গাৰ্জেনৰ ক্লাছ কৰিছোঁ। ৰাজ্যৰ ভিন্ন স্থানত 4-5 জন শিক্ষাৰ্থীৰ বিপৰীতে 6-7 জন শিক্ষক থকাৰ বিপৰীতে এইখন বিদ্যালয়ত 143 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে মাত্ৰ 2জন শিক্ষক। কিন্তু তথাপিও চকু পৰা নাই বিয়াগুম শিক্ষা বিভাগৰ। এতিয়া এইখন স্কুল বৰ্তমান 3জন মাষ্টৰ আছিল, তাৰে এপ্ৰিলত বহাগত মানে এজন মাষ্টৰ ৰিটায়াৰ হ'ল। যাতে অভাৱটো পূৰাই তাৰ বাবে মই শিক্ষামন্ত্ৰীক মই অনুৰোধ জনাইছোঁ। ৰাইজৰ দাবী অচিৰে শিক্ষকৰ সংখ্যা বৃদ্ধি কৰক এইখন বিদ্যালয়ত, অন্ততঃ এইসকল কণ কণ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ স্বাৰ্থত। ছয়গাঁৱৰ পৰা ভগৱান দাস, নিউজ লাইভ।